নমস্কাৰ, মই দীপ্তি আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মানে এটা ভিডিঅ' মানে কৰিবলৈ মন গৈছেও, নাই যোৱা, তথাপিতো মানে কৰিছোঁ কাৰণ আজি হৈছে বছৰটোৰ শেষ। এই বছৰটোত তাৰমানে মোৰ বহুত মানে বেয়া আছিলে যোৱা বছৰটো। ভালো আছিলে কিছুমান কথাত, কিন্তু একদম বেছিকৈ মানে বেয়া পৰিমাণটো বেছি তাৰমানে। সেইটো কাৰণে মনটো আজি প্ৰতিটো মানে বছৰটো সেইখিনি মোৰ আজি মনত পৰিছে। সেইখিনিৰ কাৰণে আজি ৰাতিপুৱাৰ পৰা দুখ লাগি আছে। তাৰপিছত আজি এতিয়ালৈকে ভাত পানী এতিয়ালৈকে খোৱা নাই হোৱা। ভাবিছোঁ এতিয়া বনাম আৰু লাহে ধীৰে, এইবোৰ দুখবোৰনো হেৰি কৰি কি লাভ আছে, দুখখিনি পঠিয়াই দিওঁ সেই বুলি ভাবি হ'লেও ৰাতিপুৱাৰ পৰা মানে অকল কান্দি থকা গোটেই হৈছে। কাৰণ এই বছৰটোতে আমাৰ বহুতখিনি হেৰি হ'ল, আমাৰ দেউতাক ঢুকালে, সেইখিনি তেওঁলৈ মনত পৰি আছে আজি। আৰু সেইবোৰ মানে পাহৰিব বা কিবা কাৰণতে আচলতে মই ভিডিঅ' বনোৱা আৰম্ভ কৰিছোঁ। কাৰণ ঘৰত কথা পাতি থাকিবলৈ বা কিবা কৰিবলৈও সৰুটো কলেজলৈ যায় আৰু ডাঙৰটো ইফালে সিফালে গৈ থাকে আৰু ঘৰত থকাৰ সময়ত ভিডিঅ' এডিট কৰি থাকে। সেইটো কাৰণে মই ভাবিলোঁ ময়ো এটা ইউটিউব চেনেল খোলোঁ আৰু ইয়াতে মানে মই ব্যস্ত হৈ থাকোঁ। অনবৰতেতো কাম বন কৰি থাকিব নোৱাৰোঁ। সেইটো কাৰণে কিবা এটা হেৰিয়ত মানে ব্যস্ত থাকোঁ বুলি মানে ইউটিউব চেনেলটো খুলিলোঁ। আপোনালোকে হয়তো ভাবিব পাৰে তাই কি কাৰণে এইবোৰ হেৰিয়ত লাগি আছে বা কিবা এটা, কিন্তু মোৰ একো হেৰি নহয়। কাৰণ মই ভাবিছোঁ কি মানে ব্যস্ত থাকিবৰ কাৰণে, অন্য যিকোনো কথাবোৰ মনলৈ নাহিবৰ কাৰণে মই এই চেনেলটো খুলি লৈছোঁ। আপোনালোকে যদি মানে সহায় কৰে তেনেকৈ মানে মই আগবাঢ়ি যাম বুলি তেনেকৈ ভবাই নাই, হ'লেও আৰু যদি সহায় কৰে, আগবঢ়াই নিব বিচাৰে, তেতিয়া মই সেইটোত মানে কিবা ছাকচেছফুল হ'ম আৰু ভিডিঅ' বনোৱা। তাৰপৰা এতিয়া যোৱা বছৰটো গ'লেই, তাকনো হেৰি কৰি কি লাভ আছে সেইটো। তথাপিতো মানে আজি বহুত দুখ লাগি আছে মোৰ মনটো। তথাপিতো সেইখিনি কথা মনত পৰি কৰি থকাতকৈ আপোনালোকলৈকে মই শ্বেয়াৰ কৰিম বুলি কথাখিনি ক'লোঁ মানে। এতিয়া মই বনাবলৈ লৈছোঁ এয়া মাগুৰ মাছে, পালেং শাক, এয়া ঔটেঙা, এইফালে আলু নহ'লেতো একো চব্জিয়ে মানে যিমান যি হওক আলু দিবই লাগিব। এইকেইটা মানে হেৰি কৰি লৈছোঁ। এইবোৰ সৰু মাছ আছে যদিও এতিয়া নবনাওঁ, ৰাতিলৈ বনাম। এতিয়া ৰাতিৰ কাৰণে মুৰ্গী মাংস, লোকেল ডাঙৰ মুৰ্গী এজনী মাৰিছিলোঁ। দুখখিনি কৰি থাকিলেতো কিবা লাভ হ'ব জানো, সেইটো কাৰণে আৰু খাবলৈকে যোগাৰ কৰি লৈছোঁ। কি হয় ভৱিষ্যতটো মানে ভাল হওক বুলি ভাবিছোঁ, তাকে কামনা কৰি এতিয়া খাবৰ কাৰণে মানে যোগাৰ কৰি আছোঁ। সময়ত পিঁয়াজ নহৰুখিনি হেৰি কৰিবলৈ আছে। এয়া মই এতিয়া কেৰাহীত তেল দিছোঁ, হালধি তেলতে দি দিছোঁ, এয়া আদা হেৰি কৰিবলৈ নহ'লেই, দেৰি হৈছে, ভোক লাগিছে। বিশেষকৈ ভোক লগাৰ কাৰণে লৰালৰিকৈ বনাইছোঁ। এনেই আপোনালোকক অকণমান মানে দেখাইছোঁ আৰু। এই মাগুৰ মাছটো ইয়াতে দি দিছোঁ। এইফালে উতলি আছে পালেং শাক, মাগুৰ আৰু ঔটেঙা। এইফালে মানে মাংস ড্ৰাই ফ্ৰাই কৰি আছোঁ কেইটুকুৰমান। ভাইল বিজিয়ে মানে নিজৰ কাৰণে বনাইছে গাহৰি। আমি নাখাওঁ গাহৰি, গাহৰি খোৱা পেটটো বোলে কমাবলৈ বিচাৰিছে হেনো। পেটটো কমাবলৈ হ'লে মানে গাহৰি আৰু বেছিকৈ খাব লাগে, পেট কমাবলৈ। গাহৰি নাখাওঁ, ভাত হৈ আছে আমাৰ এতিয়া ওচৰ চুবুৰীয়া দুঘৰে খাম বুলি ভাবিছোঁ আৰু মাতিছোঁ, মানে নিমন্ত্ৰণ কৰিছোঁ। এইফালে এগৰাকী চাওঁ আপোনালোকে যাতে ভালে ভালে থাকে, নতুন বছৰ শুভেচ্ছা আছিলোঁ চবকে। শুভেচ্ছা থাকিল আৰু মা ভিডিঅ'টো জল্দি চাব দেই চবে। নমস্কাৰ দেই, শুভেচ্ছা দিছোঁ নতুন বছৰ, হেপী নিউ ইয়েৰ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বাইদেউ মানে মনটো ভাল লাগিবৰ কাৰণেই ভিডিঅ' বনাইছে, আপোনালোকে চাব।